যোনদিনাখনে মানে মই পাৰ্লাৰলৈ নাযাওঁ বুলি ভাবোঁ সেইদিনাখনে মানে মই পাৰ্লাৰত যাব লগা হয় কিয় বাৰু তেনেকুৱা কিন্তু তেওঁ একো নাই কাম যেতিয়া কৰিব লাগে আৰু মই কাম কৰিব ভালো পাওঁ আজি দেওবাৰ বুলি মই নাযাওঁ বুলি ঘৰতে আছিলোঁ কিন্তু কাষ্টমাৰ কেইগৰাকীমান আহি পেলাই মোক ফোন কৰিলে তেওঁলোকে 1 ঘণ্টা ধৰি মোৰ কাৰণে ৱেইট কৰিলে বেয়াও লাগিছে সেইকাৰণে মই আকৌ জল্দি ঘৰৰ পৰা আহিলোঁ মই মানে কেক এটা বনাইছিলোঁ কেকৰ অৰ্ডাৰ এটা আছিলে তাৰপিছতে আহি কৰি তেওঁলোকৰ কামটো কৰিলোঁ আপোনালোকৰ লগতো এনেকুৱা হয় নেকি কওকচোন যেতিয়া ঘৰত মানে ভাল একো কাম বন নোহোৱাকৈ থাকিব মন যায় নহ'লে ক'ৰবাত ফুৰিব গ'লে তেতিয়াহে মানে একদম পূৰা ইম্পৰ্টেণ্ট কামবিলাক আহে হয়নে নহয় আপোনালোকেও ক'বচোন তেনেকুৱা আপোনালোকৰ লগতো হয় নেকি তাৰপিছতে মই কেকটো দিব গ'লোঁ তাৰপিছত দুইজনীকে পালে নহয় বৰষুণে এয়া বৰষুণটো এৰিছিল বৌয়ে স্কুটিখন মচি আছে আৰু দুইজনীয়ে নিকিভেটা চাৰিআলিতে ৰখিছিলোঁ চাট হাউচ দোকান এখনত ৰখিলোঁ তাতে আকৌ ঘুগনি পকৰি পিঁয়াজি এনেকৈ লৈ পেলাই দুইজনীয়ে ঘৰলৈ গুচি আহিলোঁ